মুছলমানক কত মন্তব্য কৰি বিপদত হাগ্ৰামা মহিলাৰী বদমাছ নকৰিব কিন্তু মোল্লা তাৰি থাকিলে কি হ'ব মাটো বাকি দে মহিলাৰীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ নেমচুৰ বদমাছ নকৰিব কিন্তু মোল্লা তাৰি থাকিলে কি হ'ব মাটো বাকি দে এবাৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গৰজি উঠিল নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম। ২৯ জনত কোকৰাঝাৰৰ বাওসুংগ্ৰী সমষ্টিৰ এখন জনসভাত এগৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তিক সভাৰ মাজতে দাড়ি টপিক লৈ কৰা অসন্মানজনক মন্তব্য কৰাত ক্ষোভ কেন্দ্ৰীয় সভাপতিগৰাকীৰ। নেতাগৰাকীয়ে কৈছে হাগ্ৰামা মহিলাৰীৰ এনে আচৰণ চৰম দুৰ্ভাগ্যজনক। এটা দলৰ মুৰব্বী হৈ এনে আচৰণ মুঠেই গ্ৰহণযোগ্য নহয়। দাড়ি হ'ল মুছলমানৰ পুণ্যৰ অন্যতম চিহ্ন। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদেও ৰাখিছিল দাড়ি। আনকি নেতাগৰাকীয়ে কৈছে মূৰত চুলি গালত দাড়ি নথকা হাগ্ৰামাই নাজানে মুছলমানে দাড়ি কিয় ৰাখে। অতি শীঘ্ৰে এনে অপমানজনক মন্তব্যৰ বাবে মুছলমান সমাজৰ আগত ক্ষমা খোজাৰ দাবী নেতাগৰাকীৰ। ক্ষমা নুখুজিলে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদৰ হুংকাৰ নেতাগৰাকীৰ। দাড়ি চুলি গছাবলৈ হাগ্ৰামা মহিলাৰীক আচাৰ্য পংকজ পাঠকৰ শৰণাপন্ন হ'বলৈ আহ্বান নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামৰ। যোৱা পৰহি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বাওসুংগ্ৰী সমষ্টিত এগৰাকী ইছলাম ধৰ্মৰ গুৰুক মৌলানাক তেওঁ আৰণাই পিন্ধোৱাৰ আগতে কৈছিলে বদমাছ নকৰিবি মোল্লা, দাড়ি থাকিলে কি হ'ব বিশ্বাস কৰিব নোৱাৰি। বৰ গৰিহণাৰ যোগ্য কথা, বৰ ধিক্কাৰযোগ্য কথা। চাওক, আমি ইছলাম ধৰ্মৰ মানুহ আৰু ইছলামে দাড়িক লৈ কি কয়, আমাৰ যিগৰাকী মহাপুৰুষ আছিলে হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, যি আমাৰ নবী আছিলে হজৰত মহম্মদ, তেওঁ দাড়ি ৰাখিছিল আৰু যাৰ কাৰণে বিশ্বৰ মুছলমানসকলে দাড়ি ৰাখে আৰু তাক আমি পুণ্য হোৱা বুলি কওঁ, তাক আমি সুন্নত বুলি কওঁ। আৰু ৰাজনীতি কৰিবলৈ গৈ যি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো বক্তব্য কৰিছে সেয়া ইছলাম ধৰ্মক আঘাত সানিছে, সেয়া আমাৰ নবীক অপমান কৰিছে আৰু প্ৰতিজন যি দাড়ি ৰাখে মানুহ, সেই দাড়ি ৰখা মানুহবিলাকক তেওঁ অপমান কৰিছে। ৰাজনীতিৰ কাৰণে মানুহ ইমান তললৈ নামিব নালাগিছিল। চাওক, কিছুদিন পূৰ্বে এগৰাকী ব্যক্তিক আমি দেখিবলৈ পাইছো যে যদি তো আপুনি জিতাই আনিব পাৰে তেতিয়াহ'লে আপোনাক আৰণাই পিন্ধাম, আৰু যদি হাৰি যায় তেতিয়াহ'লে চেণ্ডেলৰ মালা পিন্ধাম। তেওঁ এনেকুৱা লাগিছে তেওঁ কোনোবা দলৰ মুৰব্বী নহয়, কোনোবা জোকাৰ টাইপ যেন লাগিছে আৰু যেন কিবা চিনেমাৰ শ্বুটিং কৰি থকা যেন লাগিছে। এগৰাকী দলীয় সভাপতি হ'লে তেওঁৰ কথাবোৰ মাৰ্জিত হ'ব লাগিব, তেওঁৰ কথাবোৰ ভদ্ৰ হ'ব লাগিব আৰু সকলো মানুহে তেওঁৰ কথাৰ দ্বাৰা অনুপ্ৰাণিত হোৱা লাগিব। কোনোবা ধৰ্মক আঘাত দি কাৰোবাক চেণ্ডেলৰ জোতাৰ মালা পিন্ধাই ৰাজনীতি কৰিব অহা বিচৰাটো বৰ দুৰ্ভাগ্যজনক কথা বুলি আমি বিবেচনা কৰিছোঁ। এতিয়া কথা হ'ল যে আমাৰ ধৰ্মক লৈ তেওঁ যিটো কথা কৈছে তাৰ বাবে তেওঁ ক্ষমা খুজিব লাগিব। ইছলাম ধৰ্মৰ যি দাড়িক যি তুচ্ছ তাচ্ছিল্য কৰিছে, যি তেওঁ হেয় প্ৰতিপন্ন কৰিছে, আমাক আঘাত দিছে, আমি দুখ পাইছোঁ, তাৰ বাবে তেওঁ ইছলাম ধৰ্মৰ লোকসকলক প্ৰতিজন লোকৰ ওচৰত কিন্তু তেওঁ ক্ষমা খুজিব লাগিব। কাৰণ এই অপমান আমি সহ্য কৰিব নোৱাৰোঁ, ইছলামে এইবোৰ সহ্য কৰিব নোৱাৰে। গতিকে হাগ্ৰামা মহিলাৰ যদি ক্ষমা নোখোজে তেতিয়াহ'লে আমি তেওঁৰ বিৰুদ্ধে আন্দোলন কৰিব লাগিব। আৰু এই কথাবোৰ চাওক, ৰাজনীতিৰ বাহিৰত থাকি কৈছোঁ। কোনোবা বিপিএফৰ মানুহ ভাবিব পাৰে যে নিৰ্বাচন আহিছে কাৰণে তেওঁ বিপিএফৰ বিৰোধ কৰি আছে, সেইটো নহয়। নিৰ্বাচনৰ পৰা আঁতৰত থাকি এই কথাটো কৈছোঁ যে তেওঁ এই কামটো ভাল কৰা নাই, ইছলাম ধৰ্মক তেওঁ আঘাত দিছে। তেওঁ যদি ক্ষমা নোখোজে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে আমি আন্দোলন কৰিম। চাওক, তেওঁৰ নিজৰ দাড়ি নাই, তেওঁৰ নিজৰ চুলি নাই কাৰণে মানুহক এনেকুৱা অপমান কৰিব নেকি? কি বুলি ভাবিছে এইটো? তেওঁ নিজে মানে এইবোৰ ভাবি বেলেগক আঘাত দিয়া, এইটো আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। চাওক, হাগ্ৰামা মহিলাৰীয়ে চুলিৰ আৰু দাড়িৰ যে কি মূল্য সেইটো তেওঁ কি বুজি পাব, কাৰণ তেওঁৰ নিজৰে দাড়ি চুলি নাই। গতিকে মই এটা পৰামৰ্শ দিব বিচাৰিছোঁ। বৰ্তমান আমাৰ আচাৰ্য পংকজ পাঠক ডাঙৰীয়াই 1 কোটি মানুহৰ চুলি আনিম বুলি কৈ আছে। যিসকল মানুহ টপা চুলি নাই আৰু চুলিটো হোৱাও আমি দেখিবলৈ পাইছোঁ, চুলি গজি আছে বুলি কৈছে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁৰ ওচৰত গৈ চুলি গজাই আহিব লাগে প্ৰথমতে, তাৰপিছতে তেওঁ বেলেগৰ ধৰ্মত আঘাত দিব লাগে। আৰু এই কথাটো অকল হাগ্ৰামাই নহয়, যদি প্ৰমোদ বড়ো ডাঙৰীয়াও কয় আমি তাৰ বিৰোধ কৰিম।
কোনোবাই যদি ভাবিছে আমি ৰাজনীতি কৰিছো, এনেকুৱা কথা যদি হিমন্ত বিশ্ব শৰ্মাই কয়, বদৰুদ্দিন আজমল ডাঙৰীয়াও কয়, আমি কিন্তু বিৰোধ কৰিম। কোনেও কাৰো ধৰ্মত আঘাত সানি ৰাজনীতি কৰাটো নহ'ব, ইয়াত কৰিবলৈ দিয়া নহ'ব। গতিকে মই পুনৰবাৰ কৈছো, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আপুনি ইছলাম ধৰ্মক অপমান কৰিছে, ইছলামৰ নবীক অপমান কৰিছে, এই অপমান কিন্তু সহ্য কৰা নহ'ব। আপোনাক মুছলমান অঞ্চলৰ পৰা কিন্তু খেদি পঠিওৱা হ'ব। গতিকে তাৰ আগতে আপুনি যি কৈছে তাক ক্ষমা বিচাৰক। আপুনি ৰাজনীতি কৰক, উন্নয়নৰ ৰাজনীতি কৰক, শান্তিৰ ৰাজনীতি কৰক, মূল্যবোধৰ ৰাজনীতি কৰক। কাৰোবাৰ ধৰ্মক আঘাত সানি আপুনি নহয় আৰু কোনোবাই কৰিলেও সেয়া কিন্তু সহ্য কৰা নহ'ব, কেতিয়াও মানি লোৱা নহ'ব। স্পষ্ট কথা।